নমস্কাৰ। প্ৰথমতে মই মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় ভালে আছে নহয় জানো? মোৰ চেনেল নিৰুপমাজ ৱৰ্ল্ড আপোনালোকে হয়তো নিশ্চয় জানে। আৰু মই আজি আপোনালোকৰ মাজলৈ এটি মোৰ কবিতা লৈ আহিছোঁ। কবিতাটি আপোনালোকৰ আগত মই পাঠ কৰি শুনাম। যদিহে ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু লগতে মোক এটি সৰু ছাবস্ক্ৰাইব এটা দি দিব দেই, কাৰণ ছাবস্ক্ৰাইবটো দিলে মই অকণমান আগুৱাই যাবলৈ যত্ন কৰি আছোঁ। গতিকে আপোনালোকে সেইটো সহায় দিব বুলি মই আপোনালোকক সেইকণ সহায় কৰিব বুলি মই আপোনালোকৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এতিয়া মই আপোনালোকৰ মোক কবিতা ৰাতি শুনাবলৈ গৈ আছোঁ। ব'লকচোন এতিয়া মোৰ কবিতাটি পাঠ কৰোঁ। মোৰ কবিতাৰ শিৰোনাম প্ৰতিশ্ৰুতি। মোৰ আজিৰ কবিতা প্ৰতিশ্ৰুতি। হঠাতে এজাক ধুমুহা আৰু এজাক হিল্লোল ভঙা মেঘৰ গাজনিৰে বৰষুণ আহিল। বৰষুণজাকে যদিও বা শীতলতা সানি দিলে, ধুমুহাজাকে কিন্তু সৰু ডাঙৰ গছবোৰক ভালকৈয়ে কোবাই গ'ল। আৰু শুকান পাতবোৰ সৰি পৰিল। বাকী থকা পাতবোৰে নিজকে সজাই তোলাৰ সপোন ৰচিলে। যেতিয়া ধুমুহাজাক গ'লগৈ আঁতৰি, আৰু এটা মিঠা হাঁহিৰে কৈ গ'ল, দুখ নকৰিবা বন্ধুহঁত, মই আকৌ আহিম আৰু বাকী থকা দিনবোৰক তোমাৰ লগ দিম। তোমাৰ সৈতে মিলি থাকিম, এয়া মোৰ প্ৰতিশ্ৰুতি। এয়া মোৰ প্ৰতিশ্ৰুতি তোমাক দিলোঁ। ধন্যবাদ। কেনেকুৱা লাগিল বাৰু মোৰ কবিতাটি? ভাল লাগিলনে? যদিহে ভাল পাইছে, মই আকৌ কবিতা লৈ পুনৰ অহাৰ প্ৰতিশ্ৰুতিৰে আহিছোঁ। ধন্যবাদ।